কেনেকৈ বৃদ্ধি কৰিব মুখৰ উজ্জ্বলতা? গৰমৰ দিনত কৰক এইকেইটা স্কিন কেয়াৰ। ছালৰ ভাল যত্নই আপোনাৰ ছালখন সুস্থ আৰু উজ্জ্বল কৰি ৰাখিব পাৰে। ছালৰ নিবিড় যত্নৰ বাবে সময়ৰ অভাৱ হৈছে নেকি আপোনাৰ? এতিয়াও কিন্তু নিজৰ ছালখন আদৰ সাদৰ কৰিব পাৰিব আপুনি। ছালৰ মৌলিক যত্ন আৰু সুস্থ জীৱনশৈলীৰ পছন্দই আগতীয়াকৈ বয়স বৃদ্ধি আৰু অন্যান্য ছালৰ সমস্যা প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে। আহক এইকেইটা টিপছৰ সৈতে আৰম্ভ কৰক আপোনাৰ ছালৰ যতন। ৰ'দৰ পৰা নিজকে ৰক্ষা কৰক। ছালৰ যত্ন লোৱাৰ অন্যতম গুৰুত্বপূৰ্ণ উপায় হ'ল ছালখন ৰ'দৰ পৰা ৰক্ষা কৰা। আজীৱন ৰ'দত থাকিলে বলিৰেখা, বয়সৰ দাগ আৰু অন্যান্য ছালৰ সমস্যাই দেখা দিব পাৰে। ইয়াৰ উপৰিও ই ছালৰ কৰ্কট ৰোগৰ সম্ভাৱনাও বৃদ্ধি কৰি তোলে। সাৱধানেৰে শ্বেভ কৰক। গা ধোৱাৰ পিছত ছাল আৰ্দ্ৰ হ'লে শ্বেভ কৰাটো আদৰ্শ। ছালখন সুৰক্ষিত কৰাত সহায় কৰিবলৈ শ্বেভিং ক্ৰীম, লোচন বা জেল ব্যৱহাৰ কৰক। পৰিষ্কাৰ চোকা ৰেজাৰ ব্যৱহাৰ কৰক। গা ধোৱাৰ পাছত ছালখন টাৱেলেৰে লাহে লাহে মচি শুকুৱাই দিবলৈ যত্ন কৰিব। তেনেকৈ আপোনাৰ ছালত কিছু আৰ্দ্ৰতা থাকে। ময়শ্চাৰাইজ কৰক। শুকান ছালখন ময়শ্চাৰাইজ কৰক। যদি আপোনাৰ ছাল শুকান হয় তেন্তে আপোনাৰ ছালৰ ধৰণৰ লগত খাপ খোৱা ময়শ্চাৰাইজাৰ ব্যৱহাৰ কৰক। দৈনিক ব্যৱহাৰৰ বাবে এনেকুৱা ময়শ্চাৰাইজাৰ ব্যৱহাৰ কৰক য'ত SPF থাকে, যিয়ে আপোনাৰ ছালখনক ৰ'দৰ পৰা ৰক্ষা কৰাত সহায় কৰে। মানসিক চাপ পৰিচালনা কৰক। অত্যাধিক মানসিক চাপে ছালখন অধিক সংবেদনশীল কৰি তুলিব পাৰে আৰু ব্ৰণৰ ব্ৰেকআউট আৰু অন্যান্য ছালৰ অৱস্থা সূচনা কৰিব পাৰে। আপোনাৰ সুস্থ ছাল আৰু সুস্থ মনৰ অৱস্থাৰ সম্ভাৱনা বৃদ্ধি কৰিবলৈ আপোনাৰ মানসিক চাপ পৰিচালনাৰ বাবে কিছু পদক্ষেপ লওক। যথেষ্ট টোপনি যাওক। দিনটোত অধিক গতি যোগ কৰক, যেনে দ্ৰুত খোজকঢ়া। আপোনাৰ কৰিবলগীয়া কামৰ তালিকাত স্কেল বেক কৰক। ধ্যান বা যোগাসনো কৰিব পাৰে আপুনি। এনেদৰে নিজৰ ছালখনৰ যত্ন লওক আৰু ধুনীয়া হৈ থাকক। নিউজ ডেস্ক ৰিপৰ্ট, ৰাইজিং নৰ্থ ইষ্ট। কেনেকৈ বৃদ্ধি কৰিব মুখৰ উজ্জ্বলতা? গৰমৰ দিনত কৰক এইকেইটা স্কিন কেয়াৰ। ছালৰ ভাল যত্নই আপোনাৰ ছালখন সুস্থ আৰু উজ্জ্বল কৰি ৰাখিব পাৰে। ছালৰ নিবিড় যত্নৰ বাবে সময়ৰ অভাৱ হৈছে নেকি আপোনাৰ? এতিয়াও কিন্তু নিজৰ ছালখন আদৰ সাদৰ কৰিব পাৰিব আপুনি। ছালৰ মৌলিক যত্ন আৰু সুস্থ জীৱনশৈলীৰ পছন্দই আগতীয়াকৈ বয়স বৃদ্ধি আৰু অন্যান্য ছালৰ সমস্যা প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে। আহক এইকেইটা টিপছৰ সৈতে আৰম্ভ কৰক আপোনাৰ ছালৰ যতন। ৰ'দৰ পৰা নিজকে ৰক্ষা কৰক। ছালৰ যত্ন লোৱাৰ অন্যতম গুৰুত্বপূৰ্ণ উপায় হ'ল ছালখন ৰ'দৰ পৰা ৰক্ষা কৰা। আজীৱন ৰ'দত থাকিলে বলিৰেখা, বয়সৰ দাগ আৰু অন্যান্য ছালৰ সমস্যাই দেখা দিব পাৰে। ইয়াৰ উপৰিও ই ছালৰ কৰ্কট ৰোগৰ সম্ভাৱনাও বৃদ্ধি কৰি তোলে। সাৱধানেৰে শ্বেভ কৰক। গা ধোৱাৰ পিছত ছাল আৰ্দ্ৰ হ'লে শ্বেভ কৰাটো আদৰ্শ। ছালখন সুৰক্ষিত কৰাত সহায় কৰিবলৈ শ্বেভিং ক্ৰীম, লোচন বা জেল ব্যৱহাৰ কৰক। পৰিষ্কাৰ চোকা ৰেজাৰ ব্যৱহাৰ কৰক। গা ধোৱাৰ পাছত ছালখন টাৱেলেৰে লাহে লাহে মচি শুকুৱাই দিবলৈ যত্ন কৰিব। তেনেকৈ আপোনাৰ ছালত কিছু আৰ্দ্ৰতা থাকে। ময়শ্চাৰাইজ কৰক। শুকান ছালখন ময়শ্চাৰাইজ কৰক। যদি আপোনাৰ ছাল শুকান হয় তেন্তে আপোনাৰ ছালৰ ধৰণৰ লগত খাপ খোৱা ময়শ্চাৰাইজাৰ ব্যৱহাৰ কৰক। দৈনিক ব্যৱহাৰৰ বাবে এনেকুৱা ময়শ্চাৰাইজাৰ ব্যৱহাৰ কৰক য'ত SPF থাকে, যিয়ে আপোনাৰ ছালখনক ৰ'দৰ পৰা ৰক্ষা কৰাত সহায় কৰে। মানসিক চাপ পৰিচালনা কৰক। অত্যাধিক মানসিক চাপে ছালখন অধিক সংবেদনশীল কৰি তুলিব পাৰে আৰু ব্ৰণৰ ব্ৰেকআউট আৰু অন্যান্য ছালৰ অৱস্থা সূচনা কৰিব পাৰে।
আপোনাৰ সুস্থ ছাল আৰু সুস্থ মনৰ অৱস্থাৰ সম্ভাৱনা বৃদ্ধি কৰিবলৈ আপোনাৰ মানসিক চাপ পৰিচালনাৰ বাবে কিছু পদক্ষেপ লওক। যথেষ্ট টোপনি যাওক, দিনটোত অধিক গতি যোগ কৰক, যেনে দ্ৰুত খোজকঢ়া। আপোনাৰ কৰিবলগীয়া কামৰ তালিকাত স্কেল বেক কৰক। ধ্যান বা যোগাসনো কৰিব পাৰে আপুনি। এনেদৰে নিজৰ ছালখনৰ যত্ন লওক আৰু ধুনীয়া হৈ থাকক। নিউজ ডেস্ক ৰিপৰ্ট, ৰাইজিং নৰ্থ ইষ্ট।